কৰ্দমৰ ওপৰত অৰ্পণ কৰিলে যে সেই কৰ্দম তুমি সৃষ্টি কাৰ্যত ব্ৰতী হোৱা, তেতিয়া কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাদেৱক প্ৰকাশ কৰিছে যে মোক তুমি কোৱা যে মই কাৰ লগত গৃহস্থী ধৰ্ম পালন কৰি সৃষ্টি কাৰ্যত ব্ৰতী হ'ম, এগৰাকী উপযুক্ত পাত্ৰী মোক তুমি দেখুৱাই দিয়া। আৰু এইখিনি কথাকে পৰম ভকত মৈত্ৰেয়ক গুৰু মানি বিদুৰে সেৱাভাগ নিবেদন কৰিছে। মৈত্ৰেয় বদতি সাধু ব্যাসৰ নন্দন প্ৰশ্নৰ উত্তৰ কহো শুনাৰ গমন কৰ্দমক ব্ৰহ্মা প্ৰজা সজীৱে বুলিলা পিতৃৰ বচনে তেতিক্ষণে চলি গইলা। পদে আমাক এনেকৈ প্ৰকাশ কৰিলে যে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি কৰ্দম গুচি গৈছে। কিন্তু প্ৰশ্ন হ'ল কলৈ গৈছে? উত্তৰ দিছে যে পুত্ৰ, মই তোমাক তোমাৰ উপযুক্ত পাত্ৰী দেখুৱাই দিব নোৱাৰিম, ব্ৰহ্মাদেৱে কৈছে। কিন্তু তুমি উপযুক্ত পাত্ৰীৰ যদি সন্ধান কৰিব বিচাৰা, তেতিয়াহ'লে সেই পথটো তোমাক দিব কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী পৰম ব্ৰহ্ম পৰমাত্মা ঈশতত্ত্ব কৃষ্ণদেৱে। গতিকে তুমি কৃষ্ণদেৱক স্তুতি কৰা, তপস্যা কৰা। মাত্ৰ কৃষ্ণদেৱক তুমি সন্তুষ্ট কৰিব যদি পাৰা, জানিবা তোমাৰ মনৰ কামনা পূৰণ হ'ব। সেই আজ্ঞা শিৰোগত কৰি পদে আমাক প্ৰকাশ কৰিছে। সৰস্বতী তীৰে যায় কৰিয়া হৰিষ, কৰিলন্ত তপদশ হাজাৰ বৰিষ, ভক্তিভাৱে নানা দ্ৰব্যে পূজা কৰিলন্ত, পাছে তুষ্ট হৈয়া দেখা দিলা ভগৱন্ত। 10,000 বছৰ সৰস্বতী তীৰত তপস্যা কৰিলে ভক্তিভাৱে, আৰু সেই ভক্তিৰ ভাৱত ভগৱন্ত ঈশ্বৰ কৃষ্ণ সন্তুষ্ট হৈ কৰ্দমৰ সন্মুখত ভগৱন্তই দেখা দিলে, দৰ্শন দিলে। এতিয়া ইয়াৰ দ্বাৰা আমাক প্ৰকাশ কৰিলে পিতাহি স্বৰ্গ, পিতাহি ধৰ্ম, পিতাহি পৰমং তপ। পিতাই হ'ল স্বৰ্গ, পিতাই হ'ল ধৰ্ম। পিতাক সুখ দিবলৈ চেষ্টা কৰাটোৱে হ'ল তপস্যা সন্তানৰ। পিতৃয়ে যেতিয়া আমি সমস্ত জনাকে সন্তানবিলাকক ডাঙৰ মানুহ কৰি তুলিবৰ বাবে বিদ্যালয়ত নামটো লগাই দিয়ে, তাৰেই আধ্যাত্মিক জ্ঞান গুৰুজনাই কৈছে যে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কৰ্দমে সৰস্বতী নদীৰ তীৰত গৈ 10,000 বছৰ তপস্যা কৰিছে। মানে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ হিচাপে কৰ্ম হ'ল সেইটো, ছাত্ৰ হিচাপে ধৰ্ম হ'ল সেইটো, অধ্যয়ন কৰাটো। শিক্ষাগুৰুৱে যি আমাক জ্ঞান দিব, সেই জ্ঞান আয়ত্ত কৰি আমি জীৱন বাটত আগবাঢ়িবলৈ চেষ্টা কৰাটো হ'ল ছাত্ৰানাং অধ্যয়নং তপ। অৰ্থাৎ অধ্যয়ন কৰাটোৱে ছাত্ৰৰ তপস্যা, কৰ্ম, ধৰ্ম। 10,000 বছৰ তপস্যা কৰাৰ অৰ্থ হ'ল আমাৰ শৰীৰৰূপী ঘৰখনত 10টা ইন্দ্ৰিয় আছে, 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়। সেই 10টা ইন্দ্ৰিয়ক বশীভূত কৰি কেনেকৈ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, ধৈৰ্য, অহংকাৰ, মদ, মাচৰ্য আদি ৰিপুবিলাকৰ পৰা আমি পৰিত্ৰাণ পাই এক দেৱ এক সেউ একত বিনে নাইকেও ঈশ্বৰ তত্ত্বত আমি
নিজক অৰ্পণ কৰিবলৈ সক্ষম হ'ব পাৰোঁ, এই ব্যৱস্থাটোৰ কথা কোৱা হৈছে 10,000 বছৰ তপস্যা। তাৰ পাছত ভগৱন্ত পুৰুষ সন্তুষ্ট হৈছে আৰু সন্তুষ্ট হৈ কৰ্দমৰ সন্মুখত দেখা দিছে। আৰু দেখা দিয়াৰ লগে লগে কৰ্দমে সেৱাভাগী নিবেদন কৰিছে যে হে প্ৰভু, মোৰ পিতৃয়ে মোক আজ্ঞা কৰিছে সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ, গতিকে প্ৰভু তুমি যেতিয়া মোৰ ভক্তিত সন্তুষ্ট হৈছা, তুমি মোক পথটো দেখুৱাই দিয়া যে কাৰ লগত সহবাস কৰি এই সংসাৰত মই সৃষ্টি কাৰ্যত ব্ৰতী হ'লে জগতৰ মংগল সাধন হ'ব। আৰু তেতিয়া ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, ভগৱন্ত বদতি শুনিও প্ৰজেশ্বৰ, পূৰ্বে জন্মি আছে তজু সংকল্প মনৰ, জীৱা সেইটো মোক তুমি কৰিলা পূজন, তাহাক আপুনি মই কৰিছো যতন। ভগৱন্ত বদতি, বদতি মানে কৈ থকা, ভগৱন্ত পুৰুষে কৈছে হে প্ৰজাপালক কৰ্দম, তুমি শুনা, তোমাৰ মনৰ সংকল্প এতিয়াৰ নহয়তো পূৰ্বজন্মৰে সিদ্ধান্ত। গতিকে তুমি মোক যে পূজা কৰিছা, তুমি মোক যে তপস্যা কৰিছা, তুমি মোক যে ভক্তি কৰিছা, ইয়াত যে সন্তুষ্ট হৈ মই তোমাৰ আগত উপস্থিত হৈছোঁ, তাহাক আপুনি মই কৰিছোঁ যতন, এইটো মোৰ ইচ্ছাতহে হৈছে। কদাচিতো মূৰ সেৱা বিফল নহয়, স্বয়ম্ভুৱ মনু যিটো ব্ৰহ্মাৰ তনয়, লোকত প্ৰখ্যাত মূৰ ভক্ত মহাসন্ত, ব্ৰহ্মাৱৰ্তে থাকি সবে পৃথিৱী পালন্ত। মোৰ এজন ভক্ত আছে, ব্ৰহ্মাৰী মানস পুত্ৰ, নাম হ'ল স্বয়ম্ভুৱ মনু। তেওঁৰ এগৰাকী পত্নী আছে, নাম হ'ল শতৰূপা। এই শতৰূপা ভাৰ্যা সমেত তেহে ৰংগ মনে পৰশুই আহিবন্ত তজু দৰ্শনে। তুমি চিন্তা নকৰিবা, আজিৰ পৰা 3 দিনৰ পাছত তোমাৰ সন্মুখত তুমি বিচৰা তোমাৰ পত্নী ৰূপে অৱস্থান কৰাবলৈ ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ ধৰ্মপত্নী শতৰূপাই তেওঁলোকৰ দুহিতাক তোমাৰ সন্মুখত আহি তোমাক অৰ্পণ কৰিবহি। তুমি বিচাৰি যাবলৈ কোনো প্ৰয়োজন নাই। আহিব দুহিতা দেৱসূতি ৰূপৱতী, তোমাক বিবাহ দিবা যাইবে মহামতী। তেওঁলোকৰ দুহিতা হ'লে দেৱহূতি। গুৰুজন বস্তুৱে ক'লে দুহিতা, আৰু তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা, তেওঁকে তুমি কৰি ল'বা পত্নী। এই যে 3টা শব্দ গুৰুজনাই প্ৰকাশ কৰিলে, ইয়াৰ অৰ্থ হ'ল, দুহিতা শব্দৰ অৰ্থ হ'ল 2টা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিত হৈ আছে, সেই নাৰীক কোৱা হৈছে দুহিতা। এতিয়া আমিও প্ৰত্যেকজনাই গৃহস্থী সংসাৰ আগবঢ়াই নিওঁতে কন্যা সন্তানৰ আমিও জন্ম দিছোঁ, কিন্তু আমাৰ কন্যাগৰাকীক আমি দুহিতা বুলি ক'বলৈ পিতৃ মাতৃৰ সৎ সাহস আমাৰ হৈছেনে নাই হোৱা। এতিয়া শাস্ত্ৰত কিন্তু কৈছে দেৱহূতিক দুহিতা বুলি, অৰ্থাৎ পিতৃ মাতৃ কুল আৰু স্বামী কুল, 2টা কুলকে উদ্ধাৰ কৰিবৰ বাবে এটি সুসন্তান জন্ম দিব পৰা যিটো গুণ, যি জ্ঞান, সেই জ্ঞান আপুনি মই আমাৰ কন্যাগৰাকীক দিছোনে নাই দিয়া। তেতিয়াহে শাস্ত্ৰই কৈছে দুহিতা বুলি। তাৰ পাছত কৈছে ভাৰ্যা, অৰ্থাৎ পিতৃ মাতৃ কুল যেতিয়া তেওঁ আছিল, পিতৃ মাতৃৰ সমস্তখিনি ভাৰ কন্যাই হওক বা পুত্ৰই হওক তেওঁ বহন কৰিব পৰা ক্ষমতাটো অৰ্জন কৰিবৰ কাৰণে আমি পিতৃ মাতৃয়ে সন্তানক সেই জ্ঞান প্ৰদান কৰোঁনে নাই। দ্বিতীয়তে যদি কন্যা হয়, এঘৰলৈ বিয়া হৈ যায়, এজন স্বামী বৰণ কৰে, তেতিয়া সেই স্বামীৰ ঘৰখন
যিমান বিপদ আপদে নহওক কিয় সেই বোজা ভাৰ্যাগৰাকীয়ে যদি বহন কৰিব পৰা গুণ থাকে তেতিয়াহে তেওঁ শাস্ত্ৰই ভাৰ্যা হিচাপে সিদ্ধান্ত দিছে। আৰু পত্নী যে পতনৰ দিশেৰে আগবাঢ়ি যোৱা এখন গৃহক যেতিয়া মংগলময় দিশেৰে আগবঢ়াই নিব পৰা গুণেৰে বিভূষিত হয় তেতিয়া তেওঁকেই পত্নী হিচাপে শাস্ত্ৰই নিৰ্বাচিত কৰিছে। এতিয়া আমিও বিভিন্ন গৰাকীক বিয়া কৰাইছোঁ, ঘৰ সংসাৰ পাতিছোঁ, এনে নামতহে পত্নী বুলি কৈ থাকোঁ নে প্ৰকৃততে তেওঁ আমাৰ ধৰ্ম পত্নী হয়, এইখিনিও আমি অন্ততঃ শাস্ত্ৰসন্মতে জানিবলৈ বা বুজিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দি প্ৰকাশ কৰিছে যে পূৰ্বজন্মত কৰ্দম আছিল, পৃষ্ণি নামে প্ৰজাপতি, আৰু পূৰ্বজন্মত দেৱহূতি আছিল, পৃষ্ণি নামে সতী আৰু প্ৰজাপতি। এই দুইজনাৰ মাজত সুতপা প্ৰজাপতি আৰু পৃষ্ণি নামে সতী দুইজনা পূৰ্বজন্মত কৰ্দম আৰু দেৱহূতি আছিল। তাৰ পাছত বসুদেৱ দৈৱকী ৰূপেও জন্মগ্ৰহণ কৰিছে। গতিকে সেই পূৰ্বৰ সিদ্ধান্ত মৰ্মে ভগৱন্ত পুৰুষে তেওঁলোককে পিতৃ মাতৃ হিচাপে নিৰ্বাচন কৰি তেওঁলোকৰ গৰ্ভত কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছে। সেহি ৰাজকন্যা তোমাৰ মনৰ পুৰিব কামনা সেৱা কৰি নিৰন্তৰ। সেই কৰ্দম, সেই গৰাকী দেৱহূতিয়ে তোমাৰ মনৰ কামনা সমস্ত পূৰণ কৰিব। তেবে তান গৰ্ভে তজু বীৰ্যে শৈবে জাত, নৱশক্তি ৰাজকন্যা জগতে প্ৰখ্যাত। প্ৰথম তোমালোক দুইজনৰ মাজত 9 গৰাকী কন্যাৰ জন্ম হ'ব। নৱ ৰাজকন্যা জগতে প্ৰখ্যাত। তাৰ পাছত মই নিজ অংশে দেৱসূতিৰ গৰ্ভত তজু বীৰ্যে জন্মি প্ৰকাশিবো সাংখ্যমত। আৰু তাৰ পাছতহে 10 নম্বৰত মই গৈ তোমাৰ ঔৰসত তোমাৰ ধৰ্মপত্নী দেৱহূতিৰ গৰ্ভত মই প্ৰকাশমান হ'ম আৰু সমস্ত জগতৰ কল্যাণ সাধন কৰিম। তুমিও সন্ন্যাস ধৰি কৰিভূত দায়া, সমস্ততে মোক দেখি তৰিবাহা মায়া। আৰু তুমিও সন্ন্যাস পালন কৰিবা, সমস্ত ভূততে তুমি সত্য শৌচ ক্ষমা দয়া এই নীতি পালন কৰি তুমিও এই সংসাৰৰ মায়াৰ পৰা তৰি যাব পাৰিবা। এনেকৈ ভগৱন্ত পুৰুষে উপদেশ প্ৰদান কৰিছে। আৰু সেই 9 গৰাকী কন্যাৰ কথা প্ৰকাশ কৰিছে আমাৰ ইয়াত। কিন্তু সেই 9 গৰাকী কন্যা আধ্যাত্মিক দৰ্শনত প্ৰকাশ কৰিছে গুৰুজনাই নৱধা ভক্তিৰ কথা। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন। এই 9 বিধ ভক্তিৰে যিজন কলিৰ মলমতী মনুষ্য পূৰ্ণাংগ হ'বলৈ চেষ্টা কৰিব, তেতিয়া তেওঁ হৃদয়ৰ মাজত 10 নম্বৰত যি কৃষ্ণ তত্ত্ব জন্ম হৈছে বুলি সিদ্ধান্ত দিছে, সেই কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজতে দৰ্শন পাব। সেই 9 গৰাকী কন্যা মানে 9 বিধ ভক্তি। 9 বিধ ভক্তিৰে নিজক পূৰ্ণাংগ ৰূপত সজাই তুলিবৰ বাবে যিসকলে আহু পুৰুষাৰ্থ চেষ্টা কৰি থাকে, তেওঁলোকে সদৌ কৃষ্ণ তত্ত্বক দৰ্শন কৰিব পাৰে, পূৰ্ণ কৃপা কৃষ্ণদেৱৰ লাভ কৰিব পাৰে। আৰু এনেকৈ প্ৰকাশ কৰিছে স্বয়ম্ভুৱ মনুৱে সেই সিদ্ধান্ত মৰ্মে শতৰূপাৰ সংগত গৈ দেৱহূতিক কৰ্দমৰ লগত অৰ্পণ কৰিলে। আৰু কদমে তেনেকৈ ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি তেওঁকেই ভাৰ্যা হিচাপে আশ্ৰয় কৰিলে আৰু সংসাৰ ধৰ্ম পালনৰ বাবে আগবাঢ়িছে। আৰু অন্য হাতেদি স্বয়ম্ভুৱ মনুৱে সেই কৰ্দমক তেওঁৰ কন্যা সন্তানক দুহিতাক অৰ্পণ কৰি নিজৰ ৰাজ্য বহিস্মতিলৈ উভতি আহিছে, যি ব্ৰহ্মা অৱৰ্ত দেশত একেবাৰে ইন্দৰ অমৰাৱতী পুৰতকৈও শ্ৰেষ্ঠতম বুলি ভাগৱতে আমাক দৰ্শন কৰাইছে। ব্ৰহ্মাৱৰ্ত মানে ব্ৰহ্মাদেৱৰ দ্বাৰা সৃষ্টি হোৱা এই সংসাৰখনত যিমানবিলাক নগৰ ৰাজ্য আছে, গাঁও আছে, সকলোবিলাকৰ ভিতৰত উন্নত হ'ল, মনোৰম হ'ল বহিস্মতি ৰাজ্য। আৰু সেই বহিস্মতি ৰাজ্যৰ এক ইতিহাসৰ কথা ক'লে
ৰাম পাছে মনু সুমংগলে পখিলা নগৰ বহিষ্মতি নামে নাম জাক নাহি পতন্তৰ এ ৰাম বৰাহ প্ৰভুৱে পূৰ্বে ঝংকাৰিলা গাৱ অসংখ্যাত লোমহৰি পৰিলক্ষিতাৱ পূৰ্বতে যেতিয়া ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰিছিল হিৰণ্যাক্ষক যেতিয়া বধ কৰিছিল তাৰ পাছত সেই বৰাহ ৰূপ ধাৰণত বৰাহৰ অৰ্থাৎ ভগৱন্তৰ শৰীৰৰ পৰা বহু সংখ্যক নোম সেই স্থানত পৰিছিল কাৰণে সেই স্থানৰ নাম হ'ল বহিষ্মতি আৰু এনেকৈ বহু বহু স্থানত পৰিছে সেয়া স্থানৰ নামো প্ৰকাশ কৰিছে হেহি লোমে কোশ কাশী ভৈলেক বিস্তৰ এতেকেশে বহিষ্মতি নাম নগৰৰ সেই নগৰখনৰ নাম হ'ল সেইকাৰণে বহিষ্মতি নগৰ যি নগৰ ব্ৰহ্মাৱৰ্ত মধ্যে থানত নাহি তাক সম ইয়াৰ সমান মনোৰম ঐশ্বৰ্য বিভূতিৰে উন্নত দ্বিতীয় এখন নগৰ সেই সময়ত নাছিল তাৰ পাছত ৰাম কৃষ্ণ গুণ গান মাত্ৰ কৰন্ত শ্ৰৱণ কতো ধ্যান কৰা কতো পৰত কহন নিজৰ সেই ৰাজ্য বহিষ্মতিত স্বয়ম্ভুৱ মনুৱে প্ৰত্যেকটো দিনেই পাৰ কৰিছে কেৱল কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি কৰি তাৰ পাছত এহিমতে কৃষ্ণ কথা প্ৰসংগে সদায় এগোটা দিৱসো তান বিফলে নাযায় এনেকৈ কৃষ্ণ গুণ নাম আশ্ৰয় কৰিছে যাতে তেওঁৰ এটা দিনো এটা ক্ষণো বিফলে যাব লগা নহয় এনেকৈ মনুৰ যিটো জন্মৰ পৰা মৃত্যু পৰ্যন্ত যিটো বয়স সেই বয়সটোৰ এটা সীমা আমাক শাস্ত্ৰই মুহূৰ্তত দৰ্শন কৰাইছে ৭১ যুগ মনু এহি মতে নীল হৰিৰ প্ৰসাদে তিনি অৱস্থা যি নীল অনুহিবায়া সূৰ্য তুমি ব্যাসৰ নন্দন কৃষ্ণৰ একান্ত দাস ভৈল যিটো জন এনেকৈ বহিষ্মতি ৰাজ্যত স্বয়ম্ভুৱ মনুৱে ৭১ যুগ পাৰ কৰিলে এতিয়া ৭১ যুগ সংখ্যামতে কিমান হ'ব আমি চিন্তা কৰিলে হয়তো অকণমান দেৰি লাগিব কিন্তু তাৰ এটা সমীক্ষাক আমি এনেধৰণে চিন্তা কৰিব পাৰোঁ যে যুগ আছে ৪টা আমাৰ স্বাভাৱিক চিন্তা সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ এতিয়া কলি যুগৰ বয়স ৪,৩২,০০০ তাৰ পাছত তাৰ দুগুণ হ'ল দ্বাপৰ যুগৰ বয়স তাৰ দুগুণ হ'ল ত্ৰেতা যুগৰ বয়স তাৰ দুগুণ হ'ল সত্য যুগৰ বয়স সত্য ত্ৰেতা দ্বাপৰ কলি এনেকৈ ৪টা যুগ যেতিয়া শেষ হৈ যায় তেতিয়া প্ৰলয় বুলি কোৱা হয় এক প্ৰলয় হৈছে এনেকৈ এক প্ৰলয় দুই প্ৰলয় তিনি প্ৰলয় হৈ হৈ সত্য ত্ৰেতা দ্বাপৰ কলি সত্য ত্ৰেতা দ্বাপৰ কলি পাৰ হৈ হৈ
যেতিয়া ৭১ বছৰ হয়গৈ তেতিয়া এজন মনুৰ মৃত্যু হয় আৰু এনেকৈ ১৪জন মনুৰ যেতিয়া মৃত্যু হয় তেতিয়া ব্ৰহ্মাৰ লোকত ব্ৰহ্মাৰ মাত্ৰ এদিন হয় ব্ৰহ্মাৰ বয়সটো কিমান তেতিয়াহ'লে আমাৰ মনুষ্যৰ বয়স হ'ল ১০০ বছৰ এবছৰত থাকে ৩৬৫ দিন ৩৬৫ দিনীয়া এবছৰ দুবছৰ ৩ বছৰকে ১০০ বছৰ হওঁতে স্বৰ্গত দেৱতাসকলৰ বয়স হয় মাত্ৰ এদিন ১০০ বছৰ মনুষ্যৰ ১০০ বছৰ হ'ব লাগিব তেতিয়া দেৱতাসকলৰ সময় মাত্ৰ এদিন দেৱতাসকলৰ বয়স কিমান আকৌ দেৱতাসকলৰ মৃত্যু হয় সত্ৰ তেতা দাপৰ কলি সত্ৰ তেতা দাপৰ কলি এনেকৈ ৭১ যুগ পাৰ হ'লে এজন মনুৰ মৃত্যু হয় আকৌ এনেকৈ ১৪জন মনুৰ মৃত্যু হ'লে ব্ৰহ্মাৰ এদিন হয় আকৌ তেনেকৈ কোটি কোটি ব্ৰহ্মা কোটি কোটি বিষ্ণু কোটি কোটি শিৱ সৃষ্টি স্থিতি প্ৰলয়ৰ দায়িত্বত তিনিজনে নিৰ্দিষ্ট ৰূপত পালন কৰি আছে আৰু এক ইক্ষতত্বৰ নিৰ্দেশত সমস্ত ধ্বংস হৈ গ'লেও ভগৱন্ত নিৰ্গুণ নিৰাকাৰ যি সত্য কৃষ্ণ তত্ত্বৰ কোনোদিন বিনাশ নহয় কাৰণ গুৰুজন বস্তু আমাক দৰ্শন কৰাইছে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী মৃত্যু আৰু মায়াৰ গৰাকী হ'ল কৃষ্ণ তত্ত্ব সেইকাৰণে কৃষ্ণ তত্ত্ব সেই সমস্ত কোটি কোটি ব্ৰহ্মাৰ মৃত্যু বা ধ্বংস হোৱাৰ অন্তত ভগৱন্তৰ এক নিদ্ৰাত লীন যায় অৰ্থাৎ ভগৱন্তৰ ৰাতি হয় তাৰমানে কৃষ্ণ মইতে অবদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেই আশ্ৰমতে কত দিন আছিলন্ত ও ৰাম নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত জাত তত্ত্ব পথ উদ্ভাৱন ভগৱন্ত হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন দেৱহূতি বদতিষু নিয়ম শান্ত ইন্দ্ৰিয় পোষন্তে মই গৈলুম ভৈলুম মহাশান্ত তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো এতেকে শান্ত চক্ষু তোমাক দেখিলো তমু গুণে অন্ধ চকু ইটো নৰস সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰ ইয়াৰো মোৰ মোহ দূৰ
কৰিবে জুৱাই ইহন মম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণ লৈ লুহ কৰি খাৰ ভিতৰ সংশয়ত জু চেদন কুঠাৰ কৃষ্ণৰাম বৰ্তমান পদবন্ধে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ভক্তই ব্যাসৰ পুত্ৰ বিদুৰৰ আগত প্ৰকাশ কৰিছে যে সেই বিদুৰ মহাসন্ত তুমি শুনাচোন এনেকৈ যেতিয়া কৰ্দম আৰু দেৱহূতিৰ মাজত 9 গৰাকী কন্যাৰ জন্ম হ'ল তাৰ পাছত কপিল প্ৰভুৰ জন্ম হ'ল 9 গৰাকী কন্যাক 9 জন ঋষিলৈ বিয়া দিলে তাৰ পাছত পিতৃয়ে নিজৰ দায়িত্ব সম্পূৰ্ণ হ'ল ভাবি সেই ভগৱন্তই দিয়া সিদ্ধান্ত মৰ্মে কৰ্দমে সন্ন্যাস পালন কৰিবৰ বাবে আশ্ৰমৰ পৰা বাহিৰ হৈ গ'ল কপিল হৰিৰ পিতৃ যেবে গৈলা বন কৰ্দম ঋষি বানপন্থী হ'ল তাৰ পাছত মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কটু দিন আছিলন্ত তাৰ পাছত পিতৃৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কপিল মাতৃ দেৱহূতিৰ সহিতে সেই আশ্ৰমতে বহুদিন বসবাস কৰিল নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত যে কৰ্ম নকৰাকৈ ভগৱন্ত পুৰুষ আছে কিন্তু ভগৱন্ত পুৰুষে তত্ত্ব দৰ্শনটো কেনেকৈ মাতৃক প্ৰকাশ কৰিব পাৰিব তাৰ কথাখিনি চিন্তা কৰি আছে হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন সেই পুত্ৰ কপিলক তেনে অৱস্থাত দেখি মাতৃ দেৱহূতি আনন্দ মনেৰে ব্ৰহ্মাৰ সেই কথা পূৰ্বতে দিয়া ব্ৰহ্মাৰ বচন মনত পৰিলে আৰু মনত পৰি পুত্ৰ কপিলৰ আগত প্ৰকাশ কৰিছে যে দেৱহূতি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত যে হে মোৰ পুত্ৰ কপিল তুমি শুনাচোন শুন ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত তোমাৰ পিতৃ কদমৰ লগত সহবাস কৰি 1 2 3 4 কৈ 9 গৰাকী কন্যাক মই কামনা বাসনা যুক্ত হৈ জন্ম দিলোঁ আৰু এনেকৈ ইন্দ্ৰিয় পোষণতে মই তোমাক যেতিয়া জন্ম দিলোঁ 10 নম্বৰতে তোমাক জন্ম দিয়াৰ লগে লগে তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ এতেকেহে শান্ত চক্ষু তোমাক দেখিলোঁ যিহেতু তোমাৰ জন্মৰ পাছতে তোমাৰ পিতৃ আৰু সন্তান নালাগে বুলি সন্ন্যাস পালন কৰিবলৈ মোক এৰি তোমাৰ লগত থৈ তেওঁ বানপন্থী হ'ল সেইকাৰণে সেই মহাশান্ত সেই মোৰ পুত্ৰ কপিল তোমাৰ দ্বাৰাই মই এই বিষয় বাসনৰ পৰা ৰক্ষা পৰিলোঁ কৃষ্ণ